সুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে বুলি সেইটো ফ্ৰী হৈ যাব আপোনালোকৰ লাভ হ'ব হয় নহয় এই সুদত যে টকা ধাৰ লয় সুদখোৰবিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছো মুখ্যমন্ত্ৰীকো পাত্তা নিদিয়ে শিৱসাগৰ আৰক্ষীয়ে আলমগিৰিৰ জালিমগিৰি শিৱসাগৰত সুদ খাই গেৰেলা হৈছে আলমগিৰি নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম আজিৰ এই প্ৰতিবেদনলৈ মই হিয়াস্মিতা আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে প্ৰিয় দৰ্শক অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে কাৰণ এই চেনেলবোৰ চৰকাৰৰ ইচ্ছাত চলে প্ৰিয় দৰ্শক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গেটবোৰ খণ্ডন ঘোষণা এতিয়া মাথো বাৰিষাৰ প্ৰলয়ংকাৰী বানৰ ঢল যেনহে দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীৰ চকীত প্ৰথমবাৰৰ বাবে বহাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰি দিছিল দালাল হাতাও অভিযান ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয় চৰকাৰী হস্পিটেল ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় এই সকলোবোৰৰে পৰা নিমিষতে পলাই পত্ৰং দিছিল দালাল চক্ৰ এইবিলাকৰ উপৰিও এইগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ দৰিদ্ৰৰ তেজ শিকোৱা সুদখৰক উৎখাত কৰিবৰ বাবে লৈছিল দয়া নাই ক্ষমা নাই নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদক্ষেপ লৈছিল ঠিকেই কিন্তু একাংশ আৰক্ষীৰ চূড়ান্ত হেমাহি আৰু হয়তো সুদখোৰৰ সৈতে থকা গোপন নীতিৰালীয়ে অৱশেষত মুখ্যমন্ত্ৰীৰ সদম্ভ ঘোষণাক ফুটুকাৰ ফেনলৈহে পৰিৱৰ্তিত কৰিলে আৰক্ষীয়ে লোকচক্ষু দেখুৱাবলৈ কেইটামান সুদখোৰক ভৰি বান্ধি আনি জেল হাজতলৈ প্ৰেৰণ কৰোৱালে যদিও সেয়া আছিল মাথো ট্ৰেইলাৰহে সুদখোৰৰ চেলা চামুণ্ডা কেইটামানক ধৰি আনি জেলত ভৰাই মূল চিনেমাখন আৰম্ভ কৰাৰ পৰা গা এৰা দিলে একাংশ আৰক্ষীয়ে এনে কাৰ্য মুখ্যমন্ত্ৰীৰ ঘোষণাৰ প্ৰতি একাংশ আৰক্ষীৰ বুঢ়া আঙুলি প্ৰিয় দৰ্শক হয় আজি মই আপোনাক তেনে এক বাস্তৱ সত্য প্ৰমাণ দেখুৱাম আপোনাৰ স্ক্ৰীনত চাওক এইটো এটা তথাকথিত ৰেজিষ্টাৰ্ড সুদখোৰ সুদেই ইয়াৰ পেছা আৰু নিচা বিলাসী জীৱন অতিবাহিত কৰা এই সুদখোৰটোৰ কবলত পৰি এতিয়া সৰ্বশ্ৰান্ত বহু পৰিয়াল ইয়াৰ নাম আলমগীৰ আলী ঘৰ শিৱসাগৰ জিলাৰ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ চাংমাৰ গাঁৱত দুখীয়াৰ তেজ পুহি পেটৰ চাইজ বঢ়োৱা এই সুদখোৰটোৰ কাহিনী আপুনি কিমান শুনিব মই কৈ ভাগৰি যাম আপুনি শুনিও ভাগৰি যাব কিন্তু তথাপিও শেষ নহব সুদখোৰ আলমগীৰৰ সুদ সাম্ৰাজ্যৰ কাহিনী কিন্তু তথাপিও গান্ধীজীৰ সেই তিনি বান্দৰৰ ভাৱত শিৱসাগৰ আৰক্ষী বেয়া নাচাব বেয়া নুশুনিব বেয়া নকব হয়তো সেয়েহে মুখ্যমন্ত্ৰীয়ে সুদখোৰ উৎখাত কৰিবলৈ হাজাৰবাৰ আহ্বান জনালেও শিৱসাগৰ আৰক্ষীয়ে বেয়া বস্তু লৈ নাচাই বেয়া কথা নুশুনে কাৰণ সুদ খোৱাটো এটা বেয়া কথা চন 2024 মাহ ফেব্ৰুৱাৰী শিৱসাগৰ আৰক্ষীয়ে উঠাই নিছিল এইটো সুদখোৰক কিন্তু হল কি সকলো ফুটুকাৰ ফেন আৰক্ষীৰ বেহুফালে ওলাই আহি পুনৰ বীৰ দৰ্পে এইটো আলমগীৰে চলাই নিছে সুদৰ ৰমৰমীয়া কাৰবাৰ দৰিদ্ৰৰ তেজ শুহি খোৱা কাৰবাৰ কোনো মুখ্যমন্ত্ৰী আৰক্ষীলৈ কেয়াৰ নকৰে সুদৰ টকা খাই গেৰেলা হোৱা আলমগীৰে হু কেয়াৰ্ছ আলমগীৰৰ সুদৰ ইণ্টাৰেষ্ট ৰেট মাহিলী 20% সুদৰ ধন সময়মতে পৰিশোধ নকৰিলে আলমগীৰে এন গুণ্ডা বাহিনীয়ে অত্যাচাৰ আৰম্ভ কৰে সুদত ধন লোৱা পৰিয়ালটোৰ ওপৰত কাঢ়িলৈ গাড়ী ঘৰ মাটি কিন্তু তথাপিও নিশ্চুপ শিৱসাগৰ আৰক্ষী আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে এইটো জল্লাদ আলমগীৰৰ বিৰুদ্ধে শিৱসাগৰৰে এজন যুৱকে শিৱসাগৰ সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ কিন্তু ফলাফল শূন্য প্ৰিয় দৰ্শক আলমগীৰৰ টেকনিক চাওক ধন সুদত ধাৰলৈ দিয়াৰ সময়ত এইটো টেষ্ট দিয়া আলমগীৰে বিপক্ষৰ পৰা লৈ চহী কৰা ব্লেংক চেক ধন সময়মতে সুদ সহ ঘূৰাই নাপালে আইনৰ চকুত ধুলি দিবলৈ এইটো নৰপিসাচে ইচ্ছা অনুসৰি সেই ব্লেংক চেকত ভৰাই লয় এমাউণ্ট আলমগীৰৰ পৰা সুদত ধন ধাৰে লওঁতাক ধন আদায় পোৱাৰ পাছতো ঘূৰাই নিদিয়ে সেই ব্লেংক চেক আৰু চেকখন ঘূৰাই বিচাৰিলে আলমগীৰে দিয়ে প্ৰচণ্ড ভাবুকি প্ৰিয় দৰ্শক আপোনাৰ স্ক্ৰীনত চাওক এইবোৰ সুদত ধন লওঁতেই চেক ঘূৰাই বিচাৰি আলমগীৰলৈ দিয়া মেছেজৰ কেইটামান অংশ এটেনশ্যন ডিজিপি ছাৰ এটেনশ্যন এছপি মেডাম আলমগীৰৰ এই সুদৰ দোকানখন বন্ধ হব কেতিয়া আৰু কিমানটা পৰিয়াল সৰ্বশ্ৰান্ত হলে আপোনালোকে বন্ধ কৰিব আলমগীৰৰ সুদৰ দোকান মুখ্যমন্ত্ৰীৰ কঠোৰ ঘোষণাৰ পাছতো সুদখোৰৰ প্ৰতি আপোনাৰ হৱাৰ ইমান দৰদ কিয় শিৱসাগৰৰ এছপি মেডাম আপুনি যদি মুখ্যমন্ত্ৰীৰ ঘোষণাটো শুনা নাই তেন্তে মই আকৌ শুনাই দিছো ভালদৰে শুনক ভাল কামত এইকেইদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজি এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে সেই সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব
আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200 জন মানক লৈ গলো, কিন্তু আৰু বহুতত লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এইটো কিবা চিষ্টেম হ'ল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল চাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই, সকলোৱে লগ হৈ পেলাই। আৰু সেই কাৰণে আপোনালোকে সকলোৱে আমাক সহযোগিতা কৰিব। এতিয়া আপোনাৰ কৰণীয় কি সেইটো হয়তো আপুনি নিজে বিচাৰ কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ মতামত আমাক কমেন্ট বক্সত নিশ্চয় জনাব। এইখিনিতে আপোনালৈ আমাৰ এটা সৰু অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই প্লেটফৰ্মখন আপোনাৰে, য'ত আমি কেৱল খবৰে নিদেখুৱাওঁ, খবৰৰ আঁৰৰ সত্যও দেখুৱাওঁ। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।